মডেল 2014 চনৰ এখন গ্ৰেণ্ড আইটেন আছে আস্তা টপ মডেলখন হয় আপোনাৰ এই গাড়ীখন আপোনাক আজি গোটেইখিনি ভালকে কেনেকুৱা কি ধৰণৰ হৈ আছে গোটেইখিনি আপোনাক ভালকে দেখাম বলা হয় না গাড়ীখন আপোনাৰ চাৰিটা এলো পাব গোটেইখিনি এলো হিল বিষয়ে আপুনি গাড়ীখন সাইজ কৰা দেখাইছো গাড়ীখন আপোনালোক ইঞ্জিনটো খুলি দেখাম এইফালে গাড়ীখনৰ ইঞ্জিনটো চাওক গাড়ীখন একদম ক্লিন হৈ আছে ক'তো অকণমান আজিলৈকে এটা নটো ইউজ কৰা নাই এইবিলাক F1 চাওক F1 পৰা চিল হৈ আছে ইঞ্জিন চাওক আপুনি একদম ধুনীয়া হৈছে ওচৰৰ দেখাতে এইটো চাওক একদম ইঞ্জিন পৰা চিল হৈ আছে এইবিলাক আপুনি চাওক এইবিলাক যদি গাড়ী মাংস থাকে এইবিলাকত সদায় এইবিলাক মানে অলপ সময় থাকে ভিতৰলৈ এইবিলাক চাওক গোটেই চিল হৈ আছে এইবিলাক চব চিল হৈ আছে দেখিছে ডিগিটো দেখাম খালি ডিগিটো চাওক ডিগি দেখাই দিয়ক আৰু যিটো স্পেয়াৰ চকা আছে স্পেয়াৰ চকাটো এতিয়ালৈকে ইউজ হোৱা নাই চাওক এইবিলাক ইউজ হোৱা নাই একদম নতুন হৈ আছে আজিলৈকে ইউজ কৰা নাই স্পেয়াৰ চকাটো ডিগিটো চাওক এবাৰ ধুনীয়া হৈ আছে কাৰণ আস্তা মানে যিটো টপ মডেল দেখা নাই আপোনাৰ ব্ৰেক ৱেপাৰ আছে তেল চাই লওক আপোনালোকে গাড়ীখনক আপোনালোকক এতিয়া মই ভিতৰৰ এণ্ড্ৰইডটো দেখাম এবাৰ কেনেকুৱা কি হৈছে ভিতৰৰ এণ্ড্ৰইডটো এইটো চাবিটো ফ্লিপ কি হয় চাবি আপোনাৰ দুখনে পাব আপোনাৰ কিলোমিটাৰ চাওক কিলোমিটাৰ কিমান চলিলে আপোনাৰ 85 কিলোমিটাৰ চলিছিলে এইটো 14 চনৰ গাড়ী হয় 14 চনৰ গাড়ী হিচাপত কিলোমিটাৰটো এটা ধুনীয়া কিলোমিটাৰ চলিছে যেটো বিভিন্ন মিটাৰ টেম্পাৰিং কৰা হোৱা নাই গাড়ীখন এবাৰ ভিতৰখিনি এবাৰ চাই লওক এইবিলাক চাই লওক ধুনীয়াকৈ গাড়ীখনত আপোনাৰ 4টা পাৱাৰ উইণ্ডো আছে আৰু সাইড মিৰৰ এটা এডজাস্টেবল হয় আৰু ষ্টেঙতে গোটেইখিনি ফেচিলিটি আছে ভলিউম আপ ডাউন মিউট মোড চেঞ্জ কৰিব পাৰি গোটেইখিনি আছে এতিয়া আপোনালোকক গাড়ীখনৰ বাহিৰৰ যিটো গেটআপটো এবাৰ দেখাম ইমান ধুনীয়া গেটআপত আছে চাব ইয়াত অকণমান লাগিলে দাগ বেছিটো দাগ বেছি লগা নাই কালাৰটো পৰা অৰিজিনেল হৈ আছে ইয়াত অকণমান লাগিছে বিশেষ ক'তো তেনেকৈ স্কেচ নাই অলপ ৰবিন পলিচ মাৰিব লাগিব ৰবিন পলিচ মাৰিলে একদম কালাৰটো পৰা অৰিজিনেল আহি যাব গাড়ীখন আৰু আইৰণ বহি আছে কিন্তু গাড়ীখন ধুই মেলি অলপ ৰবিন পলিচ মাৰি দিলে একদম ধুনীয়া হৈ যাব গাড়ীখন গোটেই 4টা এলো লাগি আছে টপ মডেল হয় আস্তাখন